তোমাৰ নাম কি? ঘৰৰ পৰা ওলালে দেখিব তোমাৰ নাম কি? মহানগৰীৰ ৰাজপথেৰে আপুনি গৈ গৈ ট্ৰেফিকত ৰৈ দিছে। সন্মুখত দেখিব তোমাৰ নাম কি? মুঠৰ ওপৰত চৌদিশে এতিয়া তোমাৰ নাম কি? হয়, এখন বিশেষ হৰ্ডিঙক লৈ এতিয়া বিশেষ চৰ্চা। মানুহৰ মুখে মুখে নহয়, ছ'চিয়েল মিডিয়াতো সৰব চৰ্চা এই হৰ্ডিংখনক লৈ। এয়া কিহৰ হৰ্ডিং? উত্তৰ বিচাৰি হাবাথুৰি খাইছে বহুতে। কোনোবাই যদি কিবা এটা অনুমান কৰিব পাৰিছে, কোনোৱে আকৌ একো উৱাদিহে পোৱা নাই। বহুতকে বিভ্ৰান্তি কৰি তুলিছে এই হৰ্ডিংখনে, কিন্তু অপেক্ষাৰ অন্ত পৰিল, নামো ওলাল। আপুনি চহৰে নগৰে দেখি থকা তোমাৰ নাম কি? বাক্যশাৰী ব্যৱহাৰ কৰি অৰা হৰ্ডিংখনৰ ৰহস্য ফাদিল হ'ল। আচলতে এয়া এটা কোম্পানীৰ বিজ্ঞাপনৰ এক কেম্পেইন। শেহতীয়াকৈ ত্ৰিপুৰাত অনুমতি অবিহনে হৰ্ডিং আঁৰি 4.5 লাখ টকাৰ জৰিমনাও ভৰিবলগীয়া হৈছিল এজন লোকে। আৰক্ষীয়ে জৰিমনা বিহাৰ লগতে আঁতৰাই পেলাইছিল অনুমতি নথকাকৈ ডিছপ্লেচ কৰা হৰ্ডিং। এতিয়া উত্তৰ ওলাল, ৰহস্যৰ ভেদ হ'ল। আচলতে এয়া ব্লেক টাইগাৰ চিমেণ্টৰ বিজ্ঞাপনৰ এক কেম্পেইনহে আছিল। আগৰতলাৰ হোৱা এক গোচৰৰ পাছতে থৰকাচুটি হেৰুৱাইছিল ব্লেক টাইগাৰ চিমেণ্ট কৰ্তৃপক্ষই। 6 ডিচেম্বৰৰ পৰা 15 দিনৰ বাবে কেম্পেইন আৰম্ভ কৰিছিল কোম্পানীটোৱে। কিন্তু তাৰ পূৰ্বে কোম্পানীটোৱে ফাদিল কৰিবলগীয়া হ'ল ৰহস্যটো। 15 দিনৰ সময় পাৰ নহওঁতে কোম্পানীটোৱে জনাবলগীয়া হ'ল এই প্ৰশ্নৰ উত্তৰ। নিউজ ডেস্ক ৰিপোৰ্ট, ডিজি লাইভ 24।